আসসালামু আলাইকুম ভিউয়াৰ্ছ, আজি আপোনালোকৰ আগত মই এটা হাজিৰাতৰ আমল লৈ উপস্থিত হৈছোঁ। আপোনালোকে এই আমলটো কৰিব পাৰে। এই আমলটো আপুনি কৰিব পাৰিব যেতিয়া আপুনি এটা ৰোগীক যি ট্ৰিটমেণ্ট কৰিছে কিন্তু কোনো কাম হোৱা নাই, তাৰ পাছতহে আপুনি এই আমলটো কৰিব পাৰিব। এই আমলটো কৰাৰ নিয়ম হৈছে আপোনাৰ কলিমা তৈবা তাৰ জাকাত আদায় কৰিব লাগিব। তাৰ জাকাত আদায় কৰাৰ নিয়ম হৈছে আপোনাৰ যিকোনো মাহৰ প্ৰথম দিনৰ পৰা 21 দিনলৈকে সদায় ইয়াছাৰ নামাজ আদায় কৰি খালী ঘৰত অকলশৰীয়া ঘৰৰ মাজত বহি আতৰ ধূপ জ্বলাই পিনে পবিত্ৰ হৈ আপুনি 619 বাৰ 21 দিনলৈকে এক নিয়তত পঢ়ি থাকিব লাগিব। যেতিয়া আপোনাৰ 21 দিন শেষ হ'ব, তেতিয়া আপুনি 21 দিনৰ পাছৰ পৰা সদায় ৰোজানা 23 বাৰ এশাৰ নামাজত এই কলিমা তৈবা তসবিহটো আদায় কৰিব। তেতিয়া আপোনাৰ এই কলিমা তৈবাৰ যি আমল শক্তি আপোনাৰ লগত চিৰকাল থাকিব। এই আমলটো কৰাৰ মূল নিয়ম হৈছে আপোনাৰ যেতিয়া আপুনি এটা ৰোগীক বহুত মেহনত কৰাৰ পাছত কোনো কাম হোৱা নাই, আপুনি দৌৰিব পৰা নাই যে তাৰ কি হৈছে, তেতিয়া আপুনি এই আমলটো কৰিব। সৰু 12 বছৰৰ পৰা 14 বছৰ বয়সৰ ল'ৰা বা ছোৱালী যিকোনো দুটাৰ পৰা এটা হ'লে হ'ল, ভালকৈ চফা কৰি গা ধুই অজুৰ হালতত বহাব। আপোনাৰ আগত বহাই পিনে 11 বাৰ দুৰুদ শৰীফ, যিকোনো দুৰুদ শৰীফ পঢ়িবলৈ দিব আৰু 18 বাৰ আস্তাগফিৰুল্লাহ পঢ়িবলৈ দিব। তাৰ পাছত আপুনি মনে মনে 11 বাৰ দুৰুদ শৰীফ আৰু এই কলিমা তৈবাটো 28 বাৰ আপুনি তেলাৱাত কৰিব। 28 বাৰ তেলাৱাত কৰাৰ পাছত আপুনি তাৰ চকুত মুখমণ্ডলত এটা ফুক দিব। তাৰ পাছত আকৌ 11 বাৰ আপুনি দুৰুদ শৰীফ আপুনি তেলাৱাত কৰিব। তাৰ পাছত এই যে তাবিজটো আপুনি চাই আছে, এই তাবিজটো আপুনি আগতেই ভাল ধুনীয়াকৈ এটা বগা কাগজত ডাঙৰ ডাঙৰকৈ লিখি থ'ব। এইটো লিখাৰ নিয়ম হৈছে গোলাপ জল আৰু জাফৰান কালি মিক্স কৰি পিনে এই তাবিজটো আপুনি লিখিব। এই তাবিজটো লিখাৰ পাছত এই যে ঘৰত ক'লা দাগখন আছে, এই ক'লা দাগখন আপুনি যিকোনো কাজল বা চেহিৰে ঢাকি দিব আৰু সেই আপোনাৰ আগত বহা ছোৱালী বা ল'ৰাজনক ক'ব যে এক দিনত এই চেহিক চাই থাকিবলৈ ক'ব। চাই থকাৰ পাছত আপোনাৰ আমল হোৱাৰ পাছত তাক সুধিব যে কোনোবাক চাইছা নেকি। যদি চাইছে আপোনাৰ, তেতিয়া আপুনি চালাম দিব। শুদ্ধ অৱস্থাত নম্ৰতাত আপুনি চালাম দিব। চালাম দি পিনে আপোনাৰ যিটো মনৰ আশা আপুনি সুধিব, ইনশাআল্লাহ আপোনাৰ সহি জবাব, আপোনাৰ সৱালৰ জবাব দিব ইনশাআল্লাহ। বেয়া কামৰ কাৰণে এই কামখন নকৰিব। এইটো বহুত শক্তিশালী এটা আমল। যদি কোনোবা আপোনালোকে কৰে বা জৰুৰত আছে, তেতিয়া মোৰ লগত যোগাযোগ কৰিব। ইনশাআল্লাহ মই ধুনীয়াকৈ আপোনালোকক ইজাজত দি দিম, তেতিয়াহে আপোনালোকে কৰিব। আৰু আপোনালোকৰ ওচৰত মোৰ এটাই অনুৰোধ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰিব। আপোনালোকৰ ওচৰত মোৰ নতুন চেনেল জিন যাদু ট্ৰিটমেণ্ট, দয়া কৰি আপোনালোকে বেছি শ্বেয়াৰ কৰিব। আসসালামু আলাইকুম।